বৈঠালাংছু সমষ্টিত নৱনিযুক্ত পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুমৰং হাঙক উষ্ম আদৰণি অনুষ্ঠানতো দেখা নগল স্থানীয় বিধায়ক ডাক্তৰ মানসিং ৰংপিক জেনিছাৰ হত্যাকাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্ত দুখিক উপযুক্ত শাস্তিৰ প্ৰদানৰ দাবীত কেএনচিএ আইপুৱাৰ নেতৃত্বত বিশাল ছাত্ৰ-ছাত্ৰীৰ সমদল অদৃশ্য ৰংবিন কন্যাৰ সৈতে সাধাৰণ মানৱ যুৱকৰ বিবাহ এই বিবাহৰ জৰিয়তে অদৃশ্য ৰংবিনৰ ৰহস্য চিৰদিনৰ বাবে শেষ হৈ যাব নেকি নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয়তা তেৰানপি আগবাঢ়িছো প্ৰথমটো খবৰলে নৱনিযুক্ত তিনি পাৰ্বত্য জিলা উন্নয়ন মন্ত্ৰী চুমৰং হাঙক শুক্ৰবাৰে বৈঠালাংছ সমষ্টিৰ খেৰণিত উষ্ম আদৰণি জনোৱা হয় বিজেপি আমৰেং মণ্ডল সমিতিৰ উদ্যোগত আয়োজন কৰা আদৰণি সভাত পৰিষদীয় নীলিপ সমষ্টি এমএসি পবিত্ৰ ৰংপি লাংফেৰ পৰিষদীয় সমষ্টিৰ এমএসি ৰামসিং টিমুং কপিলি পৰিষদীয় সমষ্টিৰ এমএসি পৱন কুমাৰ ৰায় আমৰেঙৰ এমএসি ৰীনা তেৰাংপিকে ধৰি পশ্চিম কাৰ্বি আংলঙৰ বিজেপি সমিতিৰ সভাপতি অৰুণ তেৰাং উপসভাপতি ৰেনসিং ৰংহাং উপস্থিত থাকে কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে উক্ত আদৰণি সভাত দেখা নগল স্থানীয় বিধায়ক ডাক্তৰ মানসিং ৰংপিক ইয়াকে লৈ পশ্চিম কাৰ্বি আংলঙৰ ৰাজনৈতিক মহলত চলিছে ব্যাপক চৰ্চা স্থানীয় বিধায়ক গৰাকী সভাত উপস্থিত নথকাৰ কাৰণ হয়তো মন্ত্ৰী পদ লাভ নকৰা হেতুকে মনৰ বেজাৰ লগা বুলিয়ে বহুতে মন্তব্য কৰিছে ইফালে মন্ত্ৰী ৰংহাঙে বিজেপি কৰ্মকৰ্তাসকলক উদ্দেশ্যি কয় যে দল আৰু চৰকাৰৰ মাজত যাতে ভুল বুজাবুজি নহয় তাৰ বাবে বিনম্ৰ আহ্বান কৰাৰ লগতে ৰংহাঙে আশ্বাস দি কয় যে তিনি পাৰ্বত্য জিলাত সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত তথা ৰাজ্যৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত দলৰ সৈতে আলোচনা বিলোচনা কৰাৰ পিছতহে পদক্ষেপ ল'ব বুলি উল্লেখ কৰে আমাৰ এই সংগঠনটো কেনেকৈ শক্তিশালী কৰি তুলিব পাৰোঁ কেনেকৈ সক্ৰিয়ভাৱে আমাৰ দলৰ কাম কাজ দলৰ সংগঠনসমূহ চলাই লৈ যাব পাৰোঁ সেই চিন্তাত আমি সকলোৱে ব্ৰতী হৈছোঁ আৰু সেইকাৰণে বিধানসভা নিৰ্বাচনৰ পিছৰ পৰাই আমাৰ কাৰ্বি আংলং জিলাত ৱেষ্ট আৰু ইষ্ট কাৰ্বি আংলং জিলা দুয়োটাতে আমি আমাৰ ইয়াত বিধানসভা সমষ্টি 4টা বিধানসভা সমষ্টি আছে আৰু আমাৰ ইষ্ট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং এমএসি কনষ্টিটুৱেঞ্চি হিচাপে 26টা আছে 26টাৰ ভিতৰত আমি 24খনতে জয়ী হ'বলৈ সক্ষম হৈছোঁ এইটোৱে প্ৰমাণ কৰে যে আমাৰ কাৰ্বি আংলং জিলাত কিমান শক্তিশালী আমাৰ ভাৰতীয় জনতা পাৰ্টি তথা আমাৰ এই দলটো আনহাতে স্থানীয় সাংবাদিকসকলে পাৰ্বত্য ৰাজ্যৰ দীৰ্ঘদিনীয়া দাবীৰ সম্পৰ্কে আপোনাৰ কি ভূমিকা হ'ব বুলি সোধাত তেওঁ এই সম্পৰ্কে একো মন্তব্য নিদিও বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য দিয়ে পাৰ্বত্য জিলা কেইখনত দেখা দিয়া বিভিন্ন সমস্যা সমাধানৰ বাবে কি পদক্ষেপ ল'ব বুলি সোধা প্ৰশ্নৰ উত্তৰত কয় যে প্ৰথমতে যাতায়াতৰ সুব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে পাৰ্বত্য উন্নয়ন মন্ত্ৰী গৰাকীয়ে খেৰণিৰ পৰা বীৰেন ইংঘি ৰিপৰ্ট কাট নিউজ যিমানে দিন অতিবাহিত হৈ গৈ আছে জেনিছা কাণ্ডৰ প্ৰতিবাদত সমগ্ৰ কাৰ্বি আংলং জিলা কঁপি উঠিছে ইফালে এই সন্দৰ্ভত সমগ্ৰ জিলা আৰক্ষী প্ৰশাসন তথা তুলিৰাম ৰংহাং নেতৃত্বাধীন পৰিষদীয় চৰকাৰ নীৰৱ ভূমিকা কেএনচিএ আইপুৱাৰ নেতৃত্বত এই অমানৱীয় হত্যাকাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্ত আৰু হত্যাকাণ্ডৰ সৈতে জড়িত দোষী ব্যক্তিক শাস্তিৰ দাবীত শুকুৰবাৰে দিনৰ ভাগত উলিওৱা হয় ছাত্ৰ-ছাত্ৰীৰ বিৰাট সমদল জেনিছা হত্যাকাণ্ডৰ উচিত বিচাৰ লাগে দুখিক বিচাৰি উলিয়াই শাস্তি দিব লাগে সিএম তুলিৰাম ৰংহাং মুখ খুলিব লাগে আদি শ্লোগান দি কেএনচিএৰ নেত্ৰী কাজেক বেপী আৰু আইপুৱাৰ নেত্ৰী প্ৰতিমা ইংহিপিৰ নেতৃত্বত ডিফু চহৰৰ ৰাজপথেদি উলিওৱা হয় ডিফু চৰকাৰী মহাবিদ্যালয় আৰু ডিএভি উচ্চতৰ বিদ্যালয় সহস্ৰাধিক অংশগ্ৰহণেৰে বিৰাট ছাত্ৰ-ছাত্ৰীৰ সমদল হয় জেনিছা ইংটিপিৰ হত্যাকাণ্ডৰ আজি 5 দিন এজনী তেজ মঙহেৰে জীয়া উচ্চ শিক্ষিত যুৱতী এগৰাকী কাৰোবাৰ ষড়যন্ত্ৰ বলি হৈ মৃত্যুক সাৱটিবলগীয়া হ'ল কিন্তু চহৰখনত কেনেকুৱা হৈছে যেন একোৱে ঘটা নাছিল দুদিন মাথোন হৈছে তাৰ পিছত সকলোবোৰ যেন স্বাভাৱিক নাই জিলা আৰক্ষী প্ৰশাসনৰ কোনো তৎপৰতা
নাই কাৰ্বি সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং এই ক্ষেত্ৰত কিবা প্ৰতিক্ৰিয়া বেটি বচাও বেটি পঢ়াও শ্লোগান দি বিজেপিৰ কাৰ্যক্ষেত্ৰত বেটি অৰ্থাৎ জীয়ৰীৰ সুৰক্ষাৰ বাবে একো কৰা নাই কিন্তু জিলা প্ৰশাসন আৰু চৰকাৰৰ এনে নিৰ্লিপ্ততাত থিৰেৰে থাকিব পৰা নাই মহিলা সংগঠনৰ নেতৃসকল যোৱা 23 এপ্ৰিল তাৰিখে জেনিছা এংটিপি যি ৰহস্যজনকভাৱে মৃত্যু ঘটিলে সেই প্ৰতিবাদত আজি আমি কেএনচিএ আইপোৱা কাৰ্বিআংলং উইমেন জাষ্টিছ ফৰাম আৰু আমাৰ ছাত্ৰ সংগঠন কেএছএ এজেৱাইচিপিকে ধৰি বিভিন্ন সামাজিক আৰু যুৱ ছাত্ৰ সংগঠন হৈ আমি আজি কাৰ্বিআংলং মুখ্য কাৰ্যবাহী সদস্য শ্ৰী তুলিৰাম ৰংহাঙৰ উদ্দেশ্যে এখন স্মাৰক পত্ৰ আমি প্ৰদান কৰিছোঁ এই স্মাৰক পত্ৰত লিখা আছে যে অতি সোনকালে আইনগতভাৱে এই হত্যাকাণ্ডৰ ওপৰত তদন্ত চলিব লাগে আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ যে যিহেতু এটা কালাৰ দিব বিচাৰিছিলে এইটো ছুইচাইড বুলি কিন্তু ইয়াত বিভিন্ন ধৰণৰ ইভিডেন্স পাইছোঁ আৰু আমি ভিডিঅ' ফুটেজ দেখি আমাৰ এটা অলমষ্ট কনফাৰ্ম ইট ইজ নট ছুইচাইড দিছ ইজ এ মাৰ্ডাৰ গতিকে এই মাৰ্ডাৰটো এটা বলাৎকাৰ কৰি মাৰ্ডাৰ হোৱা বেছি আমাৰ সন্দেহ হৈছে গতিকে ইয়াত অকল দীপেন চেত্ৰী নহ'বও পাৰে দীপেন চেত্ৰীৰ লগত আৰু 2-3জনমান থকাৰ এটা সন্দেহ পোৱা গৈছে গতিকে আমি অথৰিটিক এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ অতি সোনকালে যিসকল নেকি এই হত্যাকাণ্ডত জড়িত এই বলাৎকাৰী কাণ্ডত জড়িত তেওঁলোকক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু উচিত শাস্তি প্ৰদান কৰিব লাগে গতিকে আমি দেখিবলৈ পাইছোঁ আজি কাৰ্বিআংলঙৰ পৰা আৰম্ভ কৰি অসমত আৰু গোটেই ভাৰতবৰ্ষত আমাৰ দেশখনত আজি দিনক দিনে বলাৎকাৰ আৰু হত্যা নাৰী আৰু নাবালিকা ছোৱালীৰ ওপৰত আজি দিনক দিনে প্ৰৱণ হৈ আহিছে গতিকে ইয়াত আমি বৰ্তমান যি বিজেপি শাসিত যি চৰকাৰ এই চৰকাৰক আমি কণ্ডেম কৰিব বিচাৰিছোঁ কাৰণ তেওঁলোকৰ এই শাসনত আজি মহিলাসকলৰ ওপৰত নাবালিকাৰ ওপৰত যি ধৰ্ষণ যি বলাৎকাৰ যি হত্যাকাণ্ড আজি সংঘটিত হৈছে এইটো অতিকৈ এইটো দুৰ্ভাগ্যজনক আৰু আমি দেখিবলৈ পাইছোঁ যোৱা 8 বছৰীয়া যি কইনা শিশু আসিফা কাশ্মীৰত আসিফা হত্যাকাণ্ডৰ পৰা আৰম্ভ কৰি উনাও আৰু নগাঁও ইয়াত হাইলাকান্দি ধুবুৰী আৰু আজি ডিফু এই সমগ্ৰ যি নাৰীৰ ওপৰত যি ধৰ্ষণ আৰু যি হত্যাকাণ্ড আজি বাঢ়ি আহিছে গতিকে তাৰ ওপৰত আমি চৰকাৰক আমি গৰিহণা দিছোঁ আৰু আমি বিচাৰিছোঁ যে এইবিলাক হত্যাকাণ্ড যি অপৰাধ এই অপৰাধ কাৰ্যত জড়িত যিসকল অপৰাধী এই অপৰাধীসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰি ন্যায় বিচাৰ আমি পাব লাগিব আৰু সেইকাৰণে আমি এই দাবী আজি উত্থাপন কৰিছোঁ আনহাতে এই দুখজনক হত্যাকাণ্ডৰ উচিত তদন্তৰ লগতে ইতিমধ্যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা দীপেন চেত্ৰীক শীঘ্ৰে উপযুক্ত শাস্তি দিয়াৰ দাবী তুলি ৰাজপথত উত্তাল কৰি উলিওৱা সমদলটিৰ গৈ কেএনচিএৰ নেত্ৰী কাজেক বেপী আৰু আইপোৱাৰ নেত্ৰী প্ৰতিমা ইংহিপিয়ে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যক উদ্দেশ্যি এখন স্মাৰক পত্ৰ প্ৰদান কৰে কাৰ্বি পৰিষদীয় সচিব প্ৰতিমা বৰ্মনে মুখ্য কাৰ্যবাহী সদস্যৰ হৈ স্মাৰক পত্ৰ গ্ৰহণ কৰে অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ ৰংবিন কাৰ্বি সমাজত ৰংবিন নামৰ গোষ্ঠীৰ অস্তিত্ব থকাৰ কথা কিম্বদন্তি নতুবা ৰূপক কাহিনীৰ আকাৰে যুগে যুগে চলি আহিছে আৰু পৃথিৱীত কাৰ্বি জাতিটো জীয়াই থকালৈকে ৰংবিন নামৰ অদৃশ্য আৰু অলৌকিক গুণসম্পন্ন অস্তিত্বটোৰ কথাও জীয়াই থাকিব কিন্তু বুঢ়া মেথাসকলৰ মুখকে ওলোৱা কল্পনাপ্ৰসূত এই ৰূপক কাহিনীত হঠাতে যেন আউল লগাই দিছে এতিয়া পুনৰ নতুনকৈ সকলোৰে মনত কল্পনাত ভাহি উঠিছে লোককথাৰ অদ্ভুত যাদুকৰী শক্তিৰ অধিকাৰী ৰংবিন সকলৰ প্ৰকৃত জীৱন গাথাক লৈ সঁচাকৈ আছেনে ৰংবিন নামৰ এনে জাতি বিশ্বাস কৰক বা নকৰক কিন্তু এই দৃশ্যখিনিলৈ ভালদৰে মন কৰক এয়া কোনো কল্প কাহিনী নহয় লাংহিন পৰিষদীয় সমষ্টিৰ জাইপঙৰ লক্ষণ বে নামৰ গাঁৱত ঘটিছে এই নাভূত নাচৰু যেন লগা ঘটনা হয় লক্ষণ বে গাঁৱৰ নিবাসী হাৰসিং বে আৰু ইংলে ৰংহাংপিৰ পুত্ৰ বিমল বে দৰাহাজী গাঁৱৰ বুঢ়া মেথাৰ সৈতে সদল বলে ইমান দিনে প্ৰেয়সী হৈ থকা অলৌকিক শক্তিৰ অধিকাৰী ৰংবিনৰ জীয়ৰীক প্ৰাণী গ্ৰহণৰ বাবে ওলাইছে
আমাৰ বাবে ৰংবিনৰ কন্যা কল্প কাহিনী হলেও মনে বিচৰা ৰংবিন কন্যাৰ হতে বিয়া কৰাবলৈ ওলোৱা দৰা বিমলৰ এই বৰযাত্ৰী কিন্তু 100% সঁচা সম্পূৰ্ণ ৰীতি নীতি পালন কৰি ওলাইছে এই বৰযাত্ৰী কিন্তু এতিয়া সকলোৰে মুখত চকুত অপাৰ বিস্ময় ৰংবিন কন্যানো দেখিবলৈ কেনেকুৱা আমাৰ দৰে নে তেওঁলোকৰ নাক মুখ চকু হাত ভৰি তথা তেওঁলোকৰ চাল চলন আৰু জীৱন যাত্ৰাৰ প্ৰক্ৰিয়া আৰু মানৱ দৰাৰ সৈতে বিবাহৰ সম্পৰ্কলৈ অহাৰ লগে লগে কি ৰংবিনৰ ৰহস্য চিৰদিনৰ বাবে আমাৰ দৰে সাধাৰণ মনুষ্যৰ আগত উন্মোচিত হৈ যাব শেষ হৈ যাব নেকি নিমিষতে অদৃশ্য হৈ যাব পৰা অদ্ভুত শক্তি এই সকলোবোৰ উত্তৰ পাবলৈ হলে দৰা বিমল বেৰ সৈতে যোৱা বৰযাত্ৰী হিংসা আৰু মানৱ দৰাৰ সৈতে বিবাহৰ সম্পৰ্কলৈ অহাৰ লগে লগে কি ৰংবিনৰ ৰহস্য চিৰদিনৰ বাবে আমাৰ দৰে সাধাৰণ মনুষ্যৰ আগত উন্মোচিত হৈ যাব শেষ হৈ যাব নেকি নিমিষতে অদৃশ্য হৈ যাব পৰা অদ্ভুত শক্তি এই সকলোবোৰ উত্তৰ পাবলৈ হলে দৰা বিমল বেৰ সৈতে যোৱা বৰযাত্ৰীটো সিংহাসন পৰ্বতৰ পৰা পুনৰ জাইপঙৰ লখনবিয়ে গাঁৱৰ ঘৰলৈ ঘূৰি অহালৈকে বাট চাব লাগিব জাইপঙৰ পৰা বিশেষ প্ৰতিবেদক জাইপং যুৱ প্ৰজন্মক খততে আকৰ্ষণ কৰা ৰয়েল এনফিল্ড শ্ব'ৰুম গ্ৰাহকৰ বাবে আজি মুকলি কৰা হ'ল ডিফু চহৰত পোন প্ৰথমবাৰৰ বাবে ৰং খেলানত মুকলি কৰা হৈছে এতিয়াৰে পৰা আকৰ্ষণীয় ৰয়েল এনফিল্ড মটৰচাইকেল কিনিবলৈ গ্ৰাহকে গুৱাহাটী মহানগৰী বা আন চহৰলৈ যাব নালাগে নিজৰ চহৰখনতে সুলভভাৱে পাব পাৰিব যুৱ প্ৰজন্মক খততে আকৰ্ষণ কৰা ৰয়েল এনফিল্ড শ্ব'ৰুম গ্ৰাহকৰ বাবে আজি মুকলি কৰা হ'ল ডিফু চহৰত পোন প্ৰথমবাৰৰ বাবে ৰং খেলানত মুকলি কৰা হৈছে এতিয়াৰে পৰা আকৰ্ষণীয় ৰয়েল এনফিল্ড মটৰচাইকেল কিনিবলৈ গ্ৰাহকে গুৱাহাটী মহানগৰী বা আন চহৰলৈ যাব নালাগে নিজৰ চহৰখনতে সুলভভাৱে পাব পাৰিব উল্লেখ্য এই শ্ব'ৰুম ফিটা কাটি মুকলি কৰে কাৰ্বি আংলং জিলা পৰিবহণ বিষয়া সিদ্ধাৰ্থ শইকীয়াই in Assam and 26 sorry we are already having 25 showroom this is the 26 and entire northeast with this showroom we are having 36 we have expanded our network to 36 numbers 36 showroom all Assam 36 showroom for entire northeast this is in Assam it is 26 and rest 10 are in other northeastern states and with this like in this hilly area Karbi Anglong basically we are having our main setup in Bokajan and this is the extension counter of Bokajan because we thought of like catering to this part of the like Karbi Anglong Difu being the head office of autonomous council so we thought like expanding and providing our service to this portion so we thought of opening this thing and our dealer principal Mr. Shankar Gupta he took initiative and ultimately this came into reality Bokajan তেওঁলোকৰ যিটো সাৰ্ভিস সেন্টাৰ আছে আৰু ডিলাৰশিপ আছে তাৰ লগত আমি মানে এমঅইউ কৰিছো আৰু সিমিলাৰলি ইয়াতো হ'ব এনেকুৱা সেম তাৰ মানে ইজি টাৰ্মছ এণ্ড কণ্ডিশনত লোনটো দিব পাৰে আমি মেনেজাৰ বিলাকক পাৱাৰ দি দিছো এপ্লিকেশন কৰিলে তাতে স্যাংশন কৰি দিব পাৰে এটা সোনকালে হয় এইটোৱে ইজি টাৰ্মছ এণ্ড কণ্ডিশন আৰু লগতে আমি ইনস্যুৰেন্স বিলাকো দি দিওঁ যেনেকৈ এক্সিডেন্টাল ইনস্যুৰেন্স 12 rupees 2 লাখ rupees পাই যায় এনেকুৱা ইনস্যুৰেন্স বিলাকো লগত দি দিওঁ মুকলি অনুষ্ঠানত শ্ব'ৰুমৰ সেলছ মেনেজাৰ ভাস্কৰজ্যোতি গোস্বামী আৰু লাংপি দেহাংগী ৰুৰেল বেংকৰ অধ্যক্ষ কৈলাশ দাস প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে পংকজ ডেকা ৰিপৰ্ট কাৰ্ড নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Turkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron etc. 10% off in makeup and cosmetic products. And grocery items.
Jubu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dead to Inject, Jam Pad, and pool game, where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish, and many more are available only at Jubu Sports Restaurant Lounge. For reservation, contact 9957381813 or 8638462619 or 8812998125. Kanch Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰিৰ মজিয়ালে জিলাখনত অগণন বনকৰ্মী তথা বিষয়াৰ অলক্ষিতে বনাঞ্চলৰ পৰা ট্ৰাকে মূল্যবান চেগুন কাঠ কাটি নি চোৰাংকৈ বিক্ৰীৰ ঘটনা সংঘটিত হৈ থাকে বন বিভাগৰ সকলো কাৰ্যালয়ৰ মুখ্য চহৰ ডিফু হোৱা সত্ত্বেও ডিফুৰ বনাঞ্চলতো এনে অবৈধ চোৰাং কাৰ্য ঘটি থাকে বনকৰ্মীৰ চকুত ধুলি দি নে দেখি শুনিও বন বিভাগে নেদেখা কুলিৰ ভাও জুৰি যিয়ে যেনেকৈ চলি থাকক বুলি লেখিয়াকৈ চাই থাকে হয় ডিফুৰ 5 কিলোত ঘটিছে এনে চোৰাং কাৰ্য বনাঞ্চলৰ পৰা মূল্যবান চেগুন কাঠ চোৰাংকৈ সংগ্ৰহ কৰি মজুত কৰি ৰাখে 5 কিলোৰ এই বিশেষ স্থানত ইয়াৰ পৰা চোৰাংকৈ গ্ৰাহকক বিক্ৰী কৰি থাকে অবৈধ কাঠ ব্যৱসায়ীয়ে আজি পলমকৈ হলেও এই ঘটনাৰ খবৰ পায় চেন্ট্ৰেল ফৰেষ্ট ৰেঞ্জৰ কৰ্মীসকলে গম পাই যথাস্থানত উপস্থিত হয় আৰু প্ৰায় 2 ট্ৰাক মানৰ মূল্যবান চেগুন কাঠ এদৰে মজুত কৰি থোৱা অৱস্থাত উদ্ধাৰ কৰি বন বিভাগৰ অধীনলৈ লৈ আহে সঞ্জি মানে লাদাক লাসন্দু কোচিনি লাপেন কোমাচি জিৱান কোমাচি কি তয় লাবাক সপুতাক নলি থারাম চবটা সব কোনে বেটা প্রাণ ফোন নকলে है ফোন লো ইংলে সাহস ফোন নকলে মালা নাই কুইপেন মানি তো মানলো লো মান গাড়ি পিনি চাহাং লো না মুঠাই কোন তো ইয়ালা nangli bangai forest lang cokoma forest is division ma west division kalang di ini ke nangli tum exact chini ma la bang so thank pi kang hu amun ke komat la bang ke nom si gori bom na kalang di tum timan kalang di so piman ko ini tum adi ko so kan nu bahi adi ko nanti ini ta lain nangli meni ko nihan এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত স্থানীয় লোকে আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই কয় যে এই ঘটনা এতিয়াৰ নহয় বহু দিনৰ পৰা ঘটিয়ে আহিছে বনকৰ্মীসকলে নিজৰ কৰ্তব্যৰ প্ৰতি দায়িত্ব তথা নিষ্ঠাৰ অভাৱৰ বাবে বনকৰ্মীসকলৰ চকু সহজতে ধুলি দি চোৰাং কাঠ ব্যৱসায়ীসকলে নিজৰ কাৰ্য এইদৰে দিনৰ পোহৰত সম্পাদন কৰি আহিবলৈ সুবিধা হৈছে অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰী জেনিশা ইংটিপিৰ হত্যাকাণ্ডৰ শীঘ্ৰে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীৰ লগতে দুখীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত খটখটি এলেকাত সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰে বিশাল সমদল বাহিৰ কৰা হয় ছাত্ৰী জেনিশাৰ ৰহস্যজনক মৃত্যুৰ আজি 5 দিনতো আৰক্ষী প্ৰশাসনৰ দায়সাৰা তদন্ত প্ৰক্ৰিয়াত জাঙৰ খাই উঠিছে বিভিন্ন সামাজিক সংগঠন KSA খটখটি স্পৰ্ট এছ'চিয়েশ্যন ডংকাম ক্লাব খটখটি VDPৰ যৌথ উদ্যোগত পুৱা 11 বজাত উলিওৱা হয় এই বিশাল সমদলটিয়ে ৰাজপথেদি গৈ দুখজনক হত্যাকাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্ত আৰু অমানৱীয় হত্যাকাণ্ডত জড়িত ব্যক্তিসকলক উদাহৰণমূলক শাস্তি প্ৰদানৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ খটখটিৰ আৰক্ষী থানাৰ বিষয়াৰ জৰিয়তে কাৰ্বি আংলং জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে of memorandum for high-level investigation
in the rape and murder of Miss Jenisha Engtipi, daughter of Dorsing Engti, resident of village Disobai, Karbi Anglong. We demand for a strong and high-level investigation into the matter so that all the culprit is booked under the law and the convict should be given either capital punishment or lifetime imprisonment so that proper justice is reached for Miss Jenisha. আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং সমিতিও জিতু ফুকনৰ নেতৃত্বত জেনিছাৰ ৰহস্যজনক হত্যাকাণ্ডৰ উচিত তদন্ত আৰু দুখী দীপেন ছেত্ৰীক উচিত বিচাৰ কৰি উদাহৰণমূলক শাস্তি প্ৰদানৰ দাবী তুলি বুকাজান মহকুমাধিপতিৰ যোগে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে বুকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ ডিফুত ২৪ এপ্ৰিলত দুখজনক হত্যাকাণ্ডৰ বলি হোৱা যুৱতীগৰাকীৰ হত্যাৰ তদন্ত আৰু উচিত বিচাৰৰ দাবীত কাৰ্বি আংলং জিলাৰ সৰ্বত্ৰ প্ৰতিবাদ শোভাযাত্ৰা উলিওৱাৰ সময়তে ছাত্ৰীগৰাকীৰ সোঁৱৰণত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা কেইবাটাও সামাজিক সংগঠনে মিলি মঙলবাৰে জনালে শ্ৰদ্ধাজ্ঞ মঙলবাৰে সন্ধিয়া প্ৰায় 6 বজাত জননেতা ছেমছন সিং ইংটি স্মৃতি পাৰ্কৰ সন্মুখত হাতে হাতে মমবাতি জ্বলাই কাৰোবাৰ ষড়যন্ত্ৰত মৃত্যুক আকোৱালি লোৱা ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰী জেনিছা ইংটিপিৰ নামত জনালে আন্তৰিক শ্ৰদ্ধাজ্ঞ আৰু এই অমানৱীয় কাণ্ডৰ মৌন প্ৰতিবাদ সাব্যস্ত কৰিলে উল্লেখ্য কাৰ্বি আংলং টেৰিটৰিয়েল ছ'চিয়েল ছিকিউৰিটি এছ'চিয়েশ্যন উদ্যোগত তথা মাঞ্জা বজাৰ সমিতি মাঞ্জা কেএছএ ডিমাছা জালয় সচমৰ যৌথ সহযোগত ৰূপায়িত কৰা হয় এই শ্ৰদ্ধাজ্ঞ অনুষ্ঠান Asi ditum bang non main step kening ji bang ke itum imithang kachiri mek itum aki imumar tumhan ke tan pari tunang ta la nang solo imithang pen chenglok lo parok so bala kengsang asu tumhan bang ke athak bang ke kimi chepaklang nang po arlo bang red lot nang po non bang ke iphan si dong rok mati itum si dong dun rok nang po la hello nili main kini je yang tung mang lalo dat karbi lu supi maratu mane paro lalo kengsang asu tum han taching ki thek long tu tang ke la bang than pari tun ke nang solo la su initiative ke tum alu so women empowerment kuri nang ko la hello de men kaning ji kang tum bang ke Jenisha this is student ni dum ta ke nang alang injustice son gakok mate je kapre ga thai han bang ani choka thai ram laban kaching ki chathan same thai lo nang ko thai lo আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ